ভাৰতৰ ৰেলৱে মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন হ'ল মিজোৰাম। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত শুভাৰম্ভ কৰিছিল তিনিখনকৈ ৰেলৰ। নিশা গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত হয় চাইৰাং আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছখন। উপস্থিত হোৱাৰ পাছতেই ৰেলখনৰ ফ্লেগ অফ কৰে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে। NRF ৰেলৱেৰ ARM অখিলেশ কুমাৰ শৰ্মাকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে। ৰেল সেৱাৰ মাধ্যমেৰে চুবুৰীয়া ৰাজ্যখন আৰ্থ-সামাজিক দিশৰ উপৰিও বিভিন্ন ক্ষেত্ৰত উপকৃত হ'ব বুলি মত পোষণ কৰে বিজুলী কলিতা মেধিয়ে। প্ৰথমবাৰৰ বাবে মিজোৰামৰ পৰা ব্ৰডগেজ ট্ৰেইন আৰম্ভ হৈছে আৰু আমি ক'বই লাগিব যে আজি সঁচাকৈ খুব ভাল লগা এটা দিন, কাৰণ আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ট্ৰেইন মিজোৰামৰ পৰা তেখেতে ফ্লেগ অফ কৰিছিলে আৰু আজি এই ট্ৰেইনখন আহি পেলাই এতিয়া গুৱাহাটী পালে আৰু গুৱাহাটীৰ পৰা দিল্লীলৈ যাব। আৰু খুব ভাল লগা এটা কথা যে তিনিখন ট্ৰেইন প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত আজি আৰম্ভ হৈছে। এখন চাৰাঙৰ পৰা নিউ দিল্লীলৈকে, এখন ভৈৰৱীৰ পৰা কলিকতালৈকে আৰু এখন চাৰাঙৰ পৰা গুৱাহাটীলৈকে। গতিকে মই ভাবোঁ যে মিজোৰামবাসী এতিয়া গুৱাহাটী বা দিল্লীলৈ সুচলভাৱে যাতায়াত কৰাটো খুব সহজ হৈ পৰিব আৰু আমাৰ মিজোৰামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও এতিয়া দিল্লীলৈ খুব সুন্দৰভাৱে অহা যোৱা কৰি তেওঁলোকে পঢ়া শুনা কৰিব পাৰিব।